মোৰ সপোন আছে কি মই 2028 আৰু 32 অলিম্পিকত খেলিব মন আছে স্যাৰ। সেইটো কাৰণে পূৰা হাৰ্ড ৱৰ্ক কৰি আছোঁ। তো এছিয়ান গেমছৰ পিছত মই ডিচিশ্যন ল'ব পাৰিম কি মই অলিম্পিকৰ কাৰণে ৰেডি হৈছোঁ নে নাই। মই BSFক ৰিপ্ৰেজেণ্ট কৰিলোঁ। এইটো মোৰ ফাৰ্ষ্ট টাইম মানে অল ইণ্ডিয়া পুলিচ গেম, আৰু ফাৰ্ষ্ট টাইমতে মই BSFক গ'ল্ড মেডেল দিলোঁ। তো এতিয়া লাইক মোৰ কাৰণে আৰু BSFৰ কাৰণে বহুত ভাল মানে বিগ এচিভমেণ্ট হয়। বেচিকেলি গেমটো মই বুজি পাইছোঁ 2016ত, আৰু মোৰ ফাৰ্ষ্ট নেশ্যনেল মেডেল আণ্ডাৰ 14 2017 আহিছে অল ইণ্ডিয়া। ফাৰ্ষ্ট কোচ বিশ্বজিৎ মিঠাই, মোক তেখেতে বেছিক শিকাইছে। তাৰপিছত মই আপগ্ৰেড হৈ কিমান মানে লাইক মই বহুত কোচৰ লগত কাম কৰিছোঁ এই 10 বছৰত। মই এতিয়া গুৰুকাশী ইউনিভাৰ্চিটি পঢ়ি আছোঁ পাঞ্জাৱক। মই পাঞ্জাৱক ৰিপ্ৰেজেণ্ট কৰি আছোঁ ইউনিভাৰ্চিটি লেভেলত। পাঞ্জাৱে মোক স্পনচাৰ কৰিছে কি আহা আমাৰ ইউনিভাৰ্চিটিত আহা, আমি ফ্ৰী এডুকেশ্যন দিম তোমাক, আৰু যিখিনি তোমাৰ 3 বছৰ या 4 বছৰ ডিগ্ৰী সেইটো মই তোমাক ফ্ৰী কৰি দিম। বহুত ষ্ট্ৰাগল কৰিছোঁ। লাইক যেনেকুৱা মই 2016ত লাইক খেলি কেনে মই চাইত মোক চিলেক্ট কৰি ল'লে 2017তে কি আও তুম চাই মে জইন কৰি কি মই ষ্টেটত গ'ল্ড মেডেল মাৰি দিলোঁ। তো তেখেতে জইন কৰাৰ পিছত মোক চায়ে বহুত ছাপোৰ্ট কৰিছে লাইফত আগবাঢ়িবৰ কাৰণে স্যাৰ। মই বেচিকেলি নেশ্যনেল আছামক ৰিপ্ৰেজেণ্ট কৰোঁ, অল ইণ্ডিয়া পুলিচ গেমছক BSFক ৰিপ্ৰেজেণ্ট কৰোঁ, আৰু অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ লেভেলত মই গুৰুকাশী ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰোঁ। মই বিয়াংকি ফ'ল' কৰোঁ। তেখেতে ইটালিয়ান ফেন্সাৰ হয়। তেখেতে ৰিচেণ্টলি গ্ৰেণ্ড পিকত গ'ল্ড মেডেল মাৰিলে। তেখেতৰ গেম চাই মোৰ ইমান ভাল লাগে ন, মুভমেণ্ট, তাৰ প'শ্চাৰ, দেন তেখেতৰ টাইমিং, লাইক বহুত টেকটিকেল খেলে। এছ'চিয়েশ্যনৰ বহুত ফুল ছাপোৰ্ট আছে। তেখেতেও লাইক মোৰ কিবা প্ৰব্লেম হ'লে মই তেহেঁতক যদি কওঁ তেহেঁতে ছল্ভ কৰে, হেল্প কৰে। লাইক মোক যেনেকুৱা কুবেৰত খেলিব যাওঁতে অলপ ফাইনেন্সিয়েলি প্ৰব্লেম হৈছিলে, তো এছ'চিয়েশ্যনে মোক অলপ ছাপোৰ্ট কৰিছে সেইটো লেভেলত। লাইক মই ট্ৰেইনিং কৰি আছোঁ এতিয়া বিজয় ভাৰত ফাউণ্ডেশ্যন স্পৰ্টছ একাডেমি HPC হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আহমেদাবাদ। মই 2025 মে'ত জইন কৰা। তো তাতে এতিয়া ট্ৰেইনিং কৰি আছোঁ চিভিল এটেচমেণ্টত। নমস্কাৰ, গগৈ স্পৰ্টছ চেনেলৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফেন্সাৰ, লগতে অসম সন্তান, গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ সন্তান। তেখেতে শেহতীয়াভাৱে পুলিচ গেমছত BSFক প্ৰতিনিধিত্ব কৰি পদক অৰ্জনেৰে সন্মান কঢ়িয়াই আনিছে। মই তেখেতক চিনাকি কৰিব বিচাৰিছোঁ। তেখেত হ'ল ৰাজীৱ বড়ো। প্ৰথমতে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু তুমি শেহতীয়াভাৱে BSFক প্ৰতিনিধিত্ব কৰি পেলাই ইণ্ডিয়া পুলিচ গেমছত তুমি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'লা, আৰু BSFৰ কাৰণে প্ৰথমটো ফেন্সিঙত প্ৰথমটো পদক। গতিকে কেনেকুৱা অনুভৱ, কি ক'বা? মোৰ বিৰাট ভাল লাগিছে স্যাৰ। চবকে ফাৰ্ষ্টত নমস্কাৰ, মোৰ নাম ৰাজীৱ বড়ো। চ' ছাৰ মোক বিৰাট ভাল লাগিছে। মই BSFক ৰিপ্ৰেজেণ্ট কৰিলোঁ। এইটো মোৰ ফাৰ্ষ্ট টাইম মানে অল ইণ্ডিয়া পুলিচ গেম, আৰু ফাৰ্ষ্ট টাইমতে মই BSFক গ'ল্ড মেডেল দিলোঁ। তো এতিয়া লাইক মোৰ কাৰণে আৰু BSFৰ কাৰণে বহুত ভাল মানে বিগ এচিভমেণ্ট হয় কি ফাৰ্ষ্ট টাইম গৈ কেনে মেডেল ল'লে, এইটো গ'ল্ড ল'লে, এইটো বিৰাট ভাল লাগিছে। আৰু যে মই তাতে খেলিলোঁ, মোৰ এইটো এক্সপিৰিয়েঞ্চ বিৰাট মানে লাইক বাউটবোৰ ইমান ওৱান ছাইডেড হৈছিল, মোৰ বিৰাট ভাল লাগিলে। মই চবকে লাইক ওৱান ছাইডেড হাৰালোঁ। তাতে মানে মোৰ কম্পিটিটাৰ আপোনাৰ বিহাৰ পুলিচৰ এটা ছাব ইন্সপেক্টৰো আছিলে, তেখেতকো হাৰালোঁ। মোৰ বিৰাট ভাল লাগিলে। তাৰপিছত মণিপুৰ পুলিচকো হাৰালোঁ, SSBক হাৰালোঁ। তাৰপিছত মই নিজৰ মানে লাইক গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। তোমাৰ ইভেণ্টটো কি আছিলে? মোৰ ফইল মেন। কিমান টাফ হয়? গতিকে বিভিন্ন ৰাজ্যৰ খেলুৱৈ আহে তাতে। টাফ মানে ছাৰ বহুত কাম পেচেণ্ট থাকিব লাগে, আৰু এইটো মেণ্টেল গেম হয়, মেণ্টেল উইথ ফিজিকেল, চেছ অফ মাচেল। চ' সেইকাৰণে আমি বহুত লাইক নিজকে বহুত কাম ৰাখোঁ বাউট খেলাতে। পইণ্ট যদি ওপৰ তল হৈও যায় তেতিয়াও আমি নিজকে কাম ৰাখোঁ যে আমি বাউটটোক কণ্ট্ৰলত আনিব পাৰোঁ আৰু পইণ্টখিনি কভাৰ কৰিব পাৰোঁ। BSFত চাকৰিত যোগদান কৰা বেছি দিন হোৱা নাই। গতিকে কেতিয়া চাকৰিত যোগদান কৰিছিলা, আৰু চাকৰিত যোগদান কৰিয়ে যিহেতু BSFৰ হৈ পেলাই খেলিবলৈ পালা, গতিকে সেই যাত্ৰাটো অলপ ক'বা নেকি? মই 2025 অক্টোবৰ 17 তাৰিখে BSFত জইন কৰিছোঁ। তেখেতে মানে লাইক স্পৰ্টছ কোটাৰ ভেকেঞ্চি ওলাইছিলে, তো মই ফৰ্ম ফিল কৰিছিলোঁ। ফৰ্ম ফিল কৰোঁতে তেনে ডকুমেণ্টেশ্যনৰ কাৰণে মাতিলে। তো ডকুমেণ্টেশ্যন চালে, ডকুমেণ্টেশ্যনৰ মোৰ লাইক 2024 মই ছিনিয়ৰ এছিয়ান খেলা, সেই বেচিছত সিহঁতে মোক চিলেক্ট কৰিলে। তো মই জইন কৰিলোঁ। জইন কৰাৰ পিছত সিহঁতে মোক পাৰ্মিশ্যন দিলে কি তুমি ডিউটি কৰিব নালাগে, তুমি চিভিল এটেচমেণ্ট লোৱা য'ত তুমি ট্ৰেইনিং কৰি আছা। তো তাতে মই ট্ৰেইনিং কৰি BSFক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। তো লাইক মই ট্ৰেইনিং কৰি আছোঁ এতিয়া বিজয় ভাৰত ফাউণ্ডেশ্যন স্পৰ্টছ একাডেমি HPC হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আহমেদাবাদ। মই 2025 মে'ত জইন কৰা। তো তাতে এতিয়া ট্ৰেইনিং কৰি আছোঁ চিভিল এটেচমেণ্টত। আহমেদাবাদত যিহেতু তুমি বিজয় ভাৰত ফাউণ্ডেশ্যনত তুমি কৰি আছা বৰ্তমান সময়ত, তাতে কেনেকুৱা পৰিৱেশে বিৰাজ কৰি, কেনেকুৱা ধৰণৰ তাতে মানে অনুশীলন কৰিব লগা হয়, কেনেকুৱা টাফ হয় তাতে? তাতে লাইক আপোনাৰ ইমান মনিটৰিং হয়, এথলিট মনিটৰিং ছিষ্টেম আছে। লাইক মোবাইলত চব আপডেট হৈ যায় কি আজি আপোনাৰ কি আছে। লাইক AMS বুলি এটা এপ আছে,
এথলিট মনিটৰিং ছিষ্টেম বুলি তাতে লাইক আমি এনেকুৱা লিখিব লাগে আমি ৰাতি কেইটাত শুইছোঁ ৰাতিপুৱা কেইটাত উঠিছোঁ আজি আমাৰ বডিত কিমান টাইটনেছ আছে কালিৰ প্ৰেক্টিছৰ পৰা কালিৰ আমাৰ ফাটিক কিমান আছে এইটো মানে আমি তাতে লিখোঁ কি আমি মানে এটা নাম্বাৰ কি কয় স্কেল থাকে সেই স্কেলৰ হিচাপত আমি দিওঁ তাৰপিছত কোচ আৰু যোনবিলাক স্পৰ্টছ চাইন্স ষ্টাফ সিহঁতে চায় কি ইয়াৰ বডি আজি ফাটিক আছে তো ইয়াক প্ৰেক্টিছ কৰাব নোৱাৰি ইমান ল'ড দিব নোৱাৰি যে ইমান ল'ড দিলে তাৰপিছত ই ইঞ্জুৰি হৈ যাব পাৰে চ' সেইকাৰণে কোচেছবোৰক চাওঁ ই ফিট আছে নে নাই তাতে মানে স্কেলবোৰ দিয়া থাকে তো এইটো এথলিট মনিটৰিং ছিষ্টেম বুলি কোৱা হয় আৰু আপোনাৰ সেইটো বেচিছত আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম বনা যায় পাৰ ডে কিমানমান আছে ফেন্সাৰ তাত কিমানমান আছে আৰু তাতে হয়তো ইণ্টাৰনেশ্যনেল খেলুৱৈকো তুমি লগ পোৱা অলিম্পিয়ানকো হয়তো লগ পোৱা য়েছ তাতে ইণ্টাৰনেশ্যনেল ফেন্সাৰ বহুত আছে ছাৰ বেচিকেলি অল ইণ্ডিয়াৰ ফেন্সাৰ আছে সিহঁতে বেচিকেলি চব জেগাত যাই কিনে চিলেক্ট কৰে চ' এৰাউণ্ড তাতে 50 ফেন্সাৰ্ছ আছে গাৰ্লছ বইজ মিলাই অলিম্পিয়ানো আছে তাতে অলিম্পিয়ান নাই এতিয়ালৈ কোনো চব ইণ্টাৰনেশ্যনেল ফেন্সাৰ্ছ আছে ইণ্টাৰনেশ্যনেল খেলুৱৈ যেতিয়া তাত থাকে গতিকে তোমালোকৰ প্ৰেক্টিছটো ইণ্টাৰনেশ্যনেল খেলুৱৈৰ লগত হয় সেইটো এটা প্লাছ পইণ্ট হয় তোমালোকৰ য়েছ ছাৰ য়েছ হয় আৰু তেখেতৰ লগত খেলি কিনে আৰু ভাল লাগে যে এক্সপিৰিয়েঞ্চ গেইন হয় তাৰপিছত তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ধুনীয়া লাইক ৰিকভাৰী ছিষ্টেম আছে স্পৰ্টছ চাইন্স আছে SNC আছে তাৰপিছত আপোনাৰ কোচিং ষ্টাফ আছে চাইক'লজিষ্ট আছে নিউট্ৰিশ্যন আছে চব ডিপাৰ্টমেণ্ট আছে তাতে আপুনি চব ডিপাৰ্টমেণ্টে এটা এথলিটক পাৰ্টিকুলাৰলি মনিটৰিং কৰে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ য়েছ ছাৰ তাৰ আগমুহূৰ্তত তুমিতো গুৱাহাটীত পল্টন বজাৰ চাইড তাতেই আছিলা প্ৰায় 10 বছৰ কাল আছিলা ইয়াতে হয় মই ইয়াতে 2016 জইন কৰা মই 2025 চাই গুৱাহাটী এৰি কেনে তাতে মানে লাইক মোক মাতিছিলে চিলেকশ্যন ট্ৰায়েলৰ কাৰণে HPCত মই তাতে গ'লোঁ মই ট্ৰায়েল দিলোঁ তো তাতে লাইক সিহঁতক ভাল লাগিলে মোৰ ফিজিকেল পেৰামিটাৰ স্কিলছ তো তেখেতে মোৰ নাম চিলেক্ট কৰিলে মোৰ তাতে মেইল আহিছিলে কি তুমি এনেকুৱা HPC চিলেক্ট হ'লা তুমি জইন কৰিব বিচাৰিছা নেকি তো মই ভাবিলোঁ মই ডিচিশ্যন ল'লোঁ মই কোচেছবোৰৰ লগত ডিছকাছ কৰিলোঁ তাৰপিছত মই ডিচিশ্যন ল'লোঁ কি মই চাই এৰোঁ বিকজ মই ছিনিয়ৰ লেভেল হৈ গ'লোঁ ছিনিয়ৰ লেভেলত মোৰ ইয়াতে 10 বছৰ কৰাৰ পিছত মোৰ গেমটো ষ্টিল হৈ গৈছিল না ওপৰত যাই আছিল না তলত যাই আছিল সেইকাৰণে মই চেঞ্জ কৰিলোঁ মই ভাবিলোঁ চবৰ লগত ডিছকাছ কৰি মোৰ ছিনিয়ৰ প্লেয়াৰ মোৰ কোচেছৰ লগত ডিছকাছ কৰি তাৰপিছত মই তাতে জইন কৰিলোঁ তাতে কোনে কোচিং প্ৰদান কৰে তাতে বৰ্তমান সময়ত মোক বিজয় কুমাৰ সুবেদাৰ মেজৰ বিজয় কুমাৰে মোক প্ৰেক্টিছ কৰায় তোমাৰ যাত্ৰাটো কেতিয়া আৰম্ভ হৈছিলে প্ৰথমতে তুমি ফেন্সিঙত যে আহিব লাগে কিদৰে ভাবিলা কোনে মটিভেট কৰিলে অলপ সেই কাহিনীটো অলপ জানিব বিচাৰিছোঁ যিহেতু তোমাৰ ঘৰ দক্ষিণ শৰণীয়াৰ পৰা আহি পল্টন বজাৰ চাইলৈ আহিলা তোমাক কোনে মটিভেট কৰিলে এইখিনি আহিবৰ কাৰণে বেলেগ ইভেণ্টতো যাব পাৰিলা হয় ধৰি লোৱা চ' বেচিকেলি ছাৰ মই সৰু থাকোঁতে স্কুলৰ পৰা অহাৰ পিছত মই লাইক গলি ক্ৰিকেট এণ্ড লাইক আমি যোনটো গেম খেলোঁ ঘৰৰ ওচৰতে তো মোৰ কেইটামান ছিনিয়ৰ আছিলে সেই ছিনিয়ৰে মানে যায় এনেকৈ মানে ফেন্সিং ব্লেডটো তো ভাবোঁ কি লৈ কেনে যায় প্ৰেক্টিছত যায় সদায় গধূলি 3টাত যায় আৰু গধূলি 6টাত আহে মই কি দিদি কিয়া হে भैया क्या है ये তাৰপিছত ক'লে ये तो লাইক ফেন্সিং है তুমি খেলনা है क्या হা মই খেলনা বুলি কৈছোঁ তাৰপিছত মোক লৈ গ'ল সিহঁতে লগত তো লৈ মই আহিলোঁ তো 1-2 বছৰ মই এনেই ঘূৰিলোঁ আৰু কোচে পোৱালি ন সৰু আছিলোঁ তো কোচে কৈ যা 2 ৰাউণ্ড লগা তাৰপিছত অলপমান ৱাৰ্ম আপ কৰোঁ তাৰপিছত বহি কেনে গেম চাই থাকোঁ খেলি থাকোঁ বাট বেচিকেলি গেমটো মই বুজি পাইছোঁ 2016ত আৰু মোৰ ফাৰ্ষ্ট নেশ্যনেল মেডেল আণ্ডাৰ 14 2017ত আহিছে অল ইণ্ডিয়া ফাৰ্ষ্ট কোচ বিশ্বজিৎ মিঠাই মোক তেখেতে বেছি শিকাইছে তাৰপিছত মই আপগ্ৰেড হৈ কিমান মানে লাইক মই বহুত কোচৰ লগত কাম কৰিছোঁ এই 10 বছৰত এতিয়াও গাইড দিয়ে তেখেতে এতিয়াও মোক মৰম কৰে বিৰাট গাইড কৰে ইনফেক্ট আজিও তুমি খেলিবলৈকে আহিছা ইয়াতে অসমলৈ যিহেতু তুমি দেশতে আছে বৰ্তমান সময়ত গতিকে ইয়াতে অসমত কি খেলত মানে অংশগ্ৰহণ কৰিবা মই এতিয়া ছিনিয়ৰ ষ্টেট চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰি আছোঁ এই ষ্টেট চেম্পিয়নশ্বিপত যেতিয়া মই চিলেক্ট হ'ম মেডেলিষ্ট হ'ম তেতিয়া মই নেশ্যনেলৰ কাৰণে চিলেক্ট হ'ম ছিনিয়ৰ নেশ্যনেলৰ কাৰণে ফেন্সিংটো কোৱা হয় অলপ মানে কষ্টলি গেম বুলি কোৱা হয় যিটো তুমি কষ্টিউম পিন্ধি আছা এইটো দামো হয়তো বহুত বেছি গতিকে সাধাৰণ খেলুৱৈসকলে হয়তো খেলিবৰ কাৰণে অসুবিধা হয় নেকি হয় ছাৰ হয় বিকজ মইতো স্পনচাৰ পাই আছোঁ মোক HPCA দি আছে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰে বিজয় ভাৰতে কিন্তু যোনবিলাক নৰ্মেল প্লেয়াৰ এইকেইটাৰ কাৰণে বহুত হাই কষ্টলি গেম হয় ছাৰ কি ল'ব লাগে ইকুইপমেণ্ট প্ৰথমতে ইকুইপমেণ্টটো ব্লেড হেণ্ড গ্লাভছ জেকেট ফুল ইকুইপমেণ্টে ল'ব লাগে কিন্তু আমাৰ ছেফটি গিয়াৰ এইটো নিপিন্ধিলে আমি ফেন্সিঙে কৰিব নোৱাৰিম বৰ্তমান সময়ত তুমি যাতে যিহেতু টেকনিকেলি বহুতখিনি তাতে ইম্প্ৰুভমেণ্ট কৰিছা গতিকে এইখিনিয়ে তোমাক কামত মানে বহুতখিনি কৰিছে এতিয়া বৰ্তমান গেমত অভিয়াছলি ছাৰ এতিয়া ৰিচেণ্টলি মই মাৰ্চত অল ইণ্ডিয়া পুলিচত গ'ল্ড মেডেল মাৰিলোঁ চ' লাইক মই বেছি দিন হোৱা নাই মানে জইন কৰা মোৰ 6 মাহ 7 মাহ হৈছে তাৰ লগালগ মই গ'ল্ড মেডেলিষ্ট হ'লোঁ মোৰ বিৰাট ভাল লাগিলে এইটোৰ কাৰণে ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা তোমাৰ মা দেউতাৰতো একদম ফুল ছাপোৰ্ট যাহা জানা যাওঁ বেটা এনজয় কৰোঁ সৰুতে কি ভাবিছিলা বা ভাবিছিলা নেকি কিবা ফেন্সাৰ হৈ পেলাই তুমি চাকৰি কৰিম বা এনেকুৱা ধৰণৰ কিবা সপোন আছিলে নেকি সৰুতে এনেকুৱা ধৰণৰ সপোন নাই সপোন এনেকুৱা আছিলে কি মই এটা ভাল অফিচাৰ পষ্টত যাওঁ আৰু মা পাপাক ভালকৈ ৰাখোঁ
ধুনীয়াকৈ লাইক মা পাপাক পূৰা অল ইণ্ডিয়া ঘূৰাওঁ, বাহিৰতো ট্ৰাই কৰোঁ ঘূৰাওঁ, সিহঁতক মানে ফুলফিল কৰিব পাৰোঁ, সিহঁতৰ যোনটো ড্ৰিম আছিলে সেইটো ফুলফিল কৰিব পাৰোঁ। আৰু তুমি ইণ্টাৰনেশ্যনেল গেমো খেলিছা, কুৱেইটত গৈছা, গতিকে কুৱেইটৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে? কুৱেইটৰ এক্সপিৰিয়েঞ্চ ইমান ভাল, লাইক জাপান, কোৰিয়া, চাইনা সেইকেইটাৰ লাইক গেম ইমান ষ্ট্ৰং, লাইক সিহঁতৰ লগত খেলি ইমান ভাল লাগিলে ন, বহুত এক্সপিৰিয়েঞ্চ গেইন কৰিলোঁ, তাহাঁতৰ মুভমেণ্ট, তাহাঁতৰ লাইক বডি লেংগুৱেজ শিকিব পাৰিছোঁ, সেইটো শিকি মই এতিয়া লাইক ইণ্ডিয়াত খেলি আছোঁ, মোৰ বিৰাট ভাল লাগি আছে কি মই বাহিৰত গ'লোঁ কিবা শিকিব পাই আছোঁ। লাইক যিমান আমি প্ৰেক্টিকেল নলেজৰ পৰা থিয়ৰিটিকেল নলেজৰ পৰা প্ৰেক্টিকেল নলেজ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন লাইফ। কোন কোন দেশৰ লগত খেলিছা তুমি এতিয়া? চাইনিজ টাইপি, জাপান, তাৰপিছত চাইনা, আবু ধাবি এণ্ড কুৱেইটৰ লগত খেলিছোঁ। ইমান বহুত ষ্ট্ৰং থাকে নি তেখেতলোকৰ মানে চব কাণ্ট্ৰি নহয়, লাইক চাইনা এণ্ড জাপান, কোৰিয়াটো ষ্ট্ৰং আছে ইণ্ডিয়াতকৈ বৰ্তমান। লগতে তুমি অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং টুৰ্ণামেণ্টটো খেলিছা, গতিকে ক'ত খেলিছিলা সেইখন টুৰ্ণামেণ্ট আৰু কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছিলে তোমাৰ? ছিনিয়ৰ ৰেংকিং টুৰ্ণামেণ্ট হৈছিল আপোনাৰ কেৰেলাত 2025 মাৰ্চত। মই তাতে গ'লোঁ, যোৱাৰ পিছত লাইক মই পুল আমাৰ 5 পইণ্টৰ পুল হয়, মই পুলত মানে অলপ বেয়া খেলিলোঁ, তো মোৰ ৰেংকিংটো অলপ বেয়া আহিলে। তাৰপিছত মোৰ এলিমিনেশ্যন ৰাউণ্ড হ'ল, তো এলিমিনেশ্যন ৰাউণ্ডত লাইক মই মানে ইমান পইণ্ট কভাৰ কৰি খেলিছোঁ, সেইটো মোৰ বহুত বেষ্ট এক্সপিৰিয়েঞ্চ আছিলে। মই নিজকে বহুত কাম ৰাখিছিলোঁ, পেচেঞ্চ ৰাখি খেলি আছিলোঁ। মই পইণ্ট কভাৰ, মোৰ অপনেণ্টে মানে পইণ্ট বাঢ়ি যাই আছে, মই কভাৰ কৰি এনেকৈ জিকিছোঁ, লাইক চব স্ক'ৰ 13-15, 10-15, 14-15 এনেকৈ জিকিনে মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। কিমান আহিছিলে তাতে? ফেন্সাৰ তাতে আহিছিলে 40 অল ইণ্ডিয়াৰ পৰা। আৰু কি গেম খেলিছা তুমি, মানে অলপ গুৰুত্বপূৰ্ণ কি গেম খেলিছা? ছাৰ এতিয়ালৈকে মই ছিনিয়ৰ নেশ্যনেল কমচে কম 4বাৰ পাৰ্টিচিপেট কৰিলোঁ, তাৰপিছত অল ইণ্ডিয়া ইণ্টাৰ চাইও খেলিছিলোঁ, অল ইণ্ডিয়া পুলিচ গেম ফাৰ্ষ্ট টাইম খেলিলোঁ, তাৰপিছত অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছো খেলিছোঁ, তাতেও মই মেডেল ল'বলৈ সক্ষম হৈছোঁ। বাকী মই এতিয়া গুৰুকাশী ইউনিভাৰ্চিটি পঢ়ি আছোঁ পাঞ্জাৱক, মই পাঞ্জাৱক ৰিপ্ৰেজেণ্ট কৰি আছোঁ ইউনিভাৰ্চিটি লেভেলত। পাঞ্জাৱে মোক স্পনচাৰ কৰিছে কি আহা আমাৰ ইউনিভাৰ্চিটিত আহা, আমি ফ্ৰী এডুকেশ্যন দিম তোমাক, আৰু যিখিনি তোমাৰ 3 বছৰীয়া 4 বছৰ ডিগ্ৰী সেইটো মই তোমাক ফ্ৰী কৰি দিম। কেতিয়া গৈছিলা তুমি? মই পাঞ্জাৱত 2023 জইন কৰিছোঁ, লাইক মোৰ অনলাইন ক্লাছেছ হয়, ফিজিকেলি মই খালি পেপাৰ এক্সাম দিব যাওঁ। ইয়াতে গুৱাহাটীত খেলিব আহিছিলা ইউনিভাৰ্চিটি গেমছ? পাঞ্জাৱ গুৰুকাশীক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ, মই বেচিকেলি নেশ্যনেল আছামক ৰিপ্ৰেজেণ্ট কৰোঁ, অল ইণ্ডিয়া পুলিচ গেমছক BSFক ৰিপ্ৰেজেণ্ট কৰোঁ, আৰু অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ লেভেলত মই গুৰুকাশী ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰোঁ। ইউনিভাৰ্চিটি যোৱা হয়নে মাজে মাজে? হয়, এতিয়া এক্সাম হ'ব জুনত, মই যাব লাগিব। কেনেকুৱা হয় লগ পালে, কেনেকুৱা ধৰণৰ কথা বাৰ্তা হয় তোমাৰ লগত? বহুত ভাল লাগে, ডাইৰেক্টৰটো বহুত ছাপৰ্টিভ, লাইক মোক তেখেতে ডাইট মেনিও দিছিলে, মান্থলি 10,000কৈ দিয়ে। এতিয়াও দিয়ে? এতিয়া বৰ্তমান চাকৰি পোৱাৰ কাৰণে ৰখাই দিছে, তুমি চাকৰি পালা এতিয়া তোমাৰ পইচাত বেলেগক দিওঁ তেখেতে যে আপগ্ৰেড হওক ফেঞ্চিঙত, সেইকাৰণে। প্ৰথম অৱস্থাত বোধহয় অলপ অসুবিধা হৈছিলে তোমাৰ আৰ্থিকৰ দিশত, যিহেতু তুমি চাকৰি পোৱা নাছিলা, চাকৰিটো তুমি 2025 বৰ্ষতে পাইছিলা, গতিকে অলপ ষ্ট্ৰাগলো নিশ্চয় আছে তোমাৰ লাইফত? অভিয়াছলি আছে ছাৰ, লাইক বহুত ষ্ট্ৰাগল কৰিছোঁ, লাইক যেনেকুৱা মই 2016ত লাইক খেলি কেনে মই চাইত মোক চিলেক্ট কৰি ল'লে 2017তে, কি আও তুমি চাই মে জইন কৰি, কি মই ষ্টেটত গ'ল্ড মেডেল মাৰি দিলোঁ, তেখেতে জইন কৰাৰ পিছত মোক চায়ে বহুত ছাপোৰ্ট কৰিছে লাইফত আগবাঢ়িবৰ কাৰণে ছাৰ। আৰু অসম ফেঞ্চিং সন্থাৰ কেনেকুৱা ধৰণৰ সহযোগিতা আছে? সম্পাদক হিচাপে যিহেতু বিপুল শৰ্মা ডাঙৰীয়া আছে, গতিকে এছ'চিয়েশ্যনৰ সহযোগিতা কেনেকুৱা তোমাৰ গোটেই যাত্ৰাটোত? ছাৰ এছ'চিয়েশ্যনৰ বহুত ফুল ছাপোৰ্ট আছে, তেখেতেও লাইক মোৰ কিবা প্ৰব্লেম হ'লে মই তেহেঁতক যদি কওঁ তেহেঁতে ছল্ভ কৰে, হেল্প কৰে। লাইক মোক যেনেকুৱা কুৱেইটত খেলিব যাওঁতে অলপ ফাইনেন্সিয়েলি প্ৰব্লেম হৈছিলে, তো এছ'চিয়েশ্যনে মোক অলপ ছাপোৰ্ট কৰিছে সেইটো লেভেলত। এতিয়া অসুবিধা নাই বোধহয়, স্পনচাৰ গোটেইখিনি পাই আছোঁ। আৰু সন্মুখত কি গুৰুত্বপূৰ্ণ গেম আহি আছে? সন্মুখত এতিয়া মোৰ ছিনিয়ৰ নেশ্যনেল আহি আছে, যোনটো ছত্তীশগড়ত হ'ব, তাৰপিছত ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ আছে, তাৰপিছত ছিনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, আৰু 2027 ৱৰ্ল্ড পুলিচ গেমছ আছে। তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিবা আগতে? এতিয়া বৰ্তমান মই অসমত আহিছোঁ, মোৰ ষ্টেট টুৰ্ণামেণ্ট চলি আছে, মই ষ্টেট খেলি কেনে 1 তাৰিখে যাম নিজৰ HPCত, তাৰপিছত মোৰ কোচৰ লগত মিটিং হ'ব, মিটিং হোৱাৰ পিছত আমি প্লান বনাম। যিহেতু এছিয়ান গেমছো আহিছে, কোৱালিফাই কৰিবৰ কাৰণে বহুখিনি কষ্ট কৰিব লগা হ'ব, গতিকে একাডেমীত কিদৰে তোমালোকৰ প্ৰেক্টিছ হয়, মানে কিমান ঘণ্টা প্ৰেক্টিছ কৰে তাতে? ছাৰ তাতে প্ৰেক্টিছ আপোনাৰ 3 টাইমকৈ হয়, মৰ্ণিং 6 to 8 হয়, 8 তাৰপিছত 8ৰ পিছত ব্ৰেকফাষ্টৰ ব্ৰেক হয়, ব্ৰেকফাষ্টৰ ব্ৰেক হোৱাৰ পিছত আৰু 10:30 পৰা 12, 10:30 to 12:30, তাৰপিছত লাঞ্চৰ ব্ৰেক হয়, তাত ৰেষ্ট কৰি কিনে আমি গধূলি 4:30 পৰা 7টা বজালৈ। এতিয়া অলপ চেঞ্জ হ'ব পাৰে আকৌ, এছিয়ান গেমছ যিটো আহি আছে প্ৰিপেৰেশ্যন, তো অভিয়াছলি মানে
আপোনাৰ বছৰৰ প্লানটো বেলেগ বেলেগ যেনেকৈ কম্পিটিশ্যন ওচৰত আহিলে লোডিংটো কম হৈ যায় অফ ছিজনত লোডিং হাই থাকে এতিয়া বৰ্তমান অফ ছিজন চলি আছে বাট মোৰ হিচাপত এতিয়া আই থিংক এপ্ৰিলৰ পৰা লোডিং কম হৈ যাব তেতিয়া আমাৰ দুটা ছেশ্যন হ'ব দুটা ছেশ্যন হ'লে ৰাতিপুৱা 9টাৰ পৰা 12টা আৰু গধূলি 4:30টাৰ পৰা 7:30টা যিহেতু ফেন্সিংটো এটা অলিম্পিক গেম হয় অলিম্পিকৰ এটা গুৰুত্বপূৰ্ণ গেম হয় গতিকে ফেন্সিঙত মানে ফেন্সিঙৰ জৰিয়তে অলিম্পিকক প্ৰতিনিধিত্ব কৰা নিশ্চয় সপোন থাকিব ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা হয় ছাৰ মোৰ সপোন আছে কি মই 2028 আৰু 32 অলিম্পিকত খেলিব মন আছে ছাৰ সেইটো কাৰণে পূৰা হাৰ্ডৱৰ্ক কৰি আছোঁ তো এছিয়ান গেমছৰ পিছত মই ডিচিশ্যন ল'ব পাৰিম কি মই অলিম্পিকৰ কাৰণে ৰেডি হৈছোঁ নে নাই আৰু বৰ্তমান সময়ত অসমৰ ফেন্সিঙৰ পৰিৱেশটো কেনেকুৱা বৰ্তমান সময়ত তোমাৰ দৰে আৰু খেলুৱৈ আৰু কোন আছে কাৰ নাম ল'ব বিচাৰিবা বা অসমত আৰু তোমাতকৈ ছিনিয়ৰ প্লেয়াৰ কোন আছিলে কাক অনুসৰণ কৰিছিলা তুমি অসমৰ ছিনিয়ৰ প্লেয়াৰ আমাৰ কবিতা দেৱী আছিলে তেখেতেও বহুত ভাল খেলিছে তেখেতে এছিয়ান গেমছ খেলিছে 2018ত জাকাৰ্টাত হৈছিল তেখেতে এছিয়ান গেমছ খেলিছে কবিতা দেৱী আৰু তেখেতে লাইক বহুত কষ্ট কৰা প্লেয়াৰ মই নিজৰ চকু দিও দেখা পাইছোঁ মোৰ লগতে মোৰ ছিনিয়ৰ আছে মই সৰু আছিলোঁ তেখেতে মোকো প্ৰেক্টিছ কৰাইছিল এজ এ ছিনিয়ৰ তো তেখেতৰ নেচাৰো বহুত ভাল আছে আৰু তেখেতৰ পৰা বহুত মই মানে নলেজ ল'ব পাৰিলোঁ লাইফত আমাৰ ছাব জুনিয়ৰ আৰু কেডেটৰ জুনিয়ৰবোৰ ইমান ধুনীয়া কৰি আছে আজি ষ্টেট টুৰ্ণামেণ্ট চলি আছে ষ্টেট টুৰ্ণামেণ্ট মই প্লেয়াৰবোৰ চাই বিৰাট ভাল লাগিলে কি ডেভেলপ হৈ আছে আৰু ইম্প্ৰুভমেণ্ট হৈ আছে এতিয়া বৰ্তমান গুৱাহাটীৰ আমাৰ 20টামান ডিষ্ট্ৰিক্টত ফেন্সিং আহিলে অসমৰ ফেন্সিংটো উন্নতিৰ কাৰণে কেনেকুৱা ধৰণৰ কৰণীয় আছিল ভাবা নেকি তুমি কিবা কৰণীয় আছে নেকি লাইক ছাৰ চব চেণ্টাৰতে ইকুইপমেণ্ট প্ৰভাইড হওক কিন্তু ইকুইপমেণ্ট হ'লেহে ফেন্সিং হ'ব এনেকৈ আমি লাইক ট্ৰেক অৰ গ্ৰাছত কৰিব নোৱাৰি ফেন্সিং ইজ এ কষ্টলি গেম তো মই যিমানত যিহক ৰিকুৱেষ্ট কৰিছোঁ যে গভৰ্ণমেণ্টক কি ইকুইপমেণ্ট বস্তু হল ইনফ্ৰাষ্ট্ৰাকচাৰ সব ডিষ্ট্ৰিক্টত প্ৰভাইড কৰা যায় শেহতীয়াভাৱে কেইবাখনো জিলাত কিন্তু ফেন্সিং একাডেমি আমি খোলা দেখা পাইছোঁ হয় খুলিছে বাট তেখেতক আৰু ফাইনেন্সিয়েলি যদি ছাপৰ্ট পায় প্লেয়াৰ বহুত ওলাব লাইক হাৰিয়ানা চৰকাৰ লাইক হাৰিয়ানা গভৰ্ণমেণ্ট মই মানে তাতেও গৈছিলোঁ ট্ৰেইনিং কৰিবলৈ হাৰিয়ানাৰ মানে ঘৰে ঘৰে ফেন্সিং আছে স্পৰ্টছত লাইক ইমান লাইক প্লেয়াৰবোৰ মই চাই ভাল লাগিছে ৰাতিপুৱা 6টাত আহে ৰাতি লাইক গধূলি 3টা বজাত যায় ঘৰত ইমান মটিভেটেড সিহঁতে লাইক নিজৰ লাঞ্চ বক্স ব্ৰেকফাষ্ট চব লৈ আহে দিনটো প্ৰেক্টিছ কৰে তাৰপিছত যায় ইমান দূৰে দূৰে লাইক 20 কিলোমিটাৰ সেনেকুৱা দূৰৰ পৰা আহে 30 কিলোমিটাৰ ফেন্সেছ লাইক কৰিব মানে ইমান জোচ কিউকি তাহাঁতৰ গভৰ্ণমেণ্টে ইমান ফেচিলিটি দিছে এটা নেশ্যনেল মেডেলতে 1 লাখ টকা লাইক স্কলাৰশ্বিপটো বহুত ভাল পাই আছে সিহঁতে আৰু গভৰ্ণমেণ্ট জবৰ অপৰচুনিটি বহুত ভাল পাই আছে ষ্টেটত নেশ্যনেল গেমছো আহিছে মেঘালয়ত গতিকে যিখন তুমি ছিনিয়ৰ খেলিব যাবা তাৰ পৰা নিশ্চয় চিলেকশ্যন হ'ব হয় গতিকে মেঘালয়তে হ'ব ওচৰতে হ'ব হয় ছাৰ নিশ্চয় খেলিবলৈ মন থাকিব নিশ্চয় অভিয়াছলি মই খেলিমেই ছাৰ খেলিছা নেকি তুমি আগতে নাই মই এতিয়ালৈ এটাও নেশ্যনেল গেমছ খেলা নাই এবাৰ খেলিবলৈ মন আছে য়েছ এইবাৰ খেলিবই লাগিব ছাৰ অহা বছৰ খেলিব আছিল বাট মোৰ ৰেংকিংটো 12 আহিলে অল ইণ্ডিয়া ছিনিয়ৰত তো মই খেলিব নোৱাৰোঁ টপ 8 খেলিলে এই বছৰ পৰা ট্ৰাই কৰিম কি টপ 4 আহিম ৱৰ্ল্ড পুলিচ গেমো হ'বলৈ গৈছে যিহেতু তুমি উল্লেখ কৰিছা গতিকে ৱৰ্ল্ড পুলিচ গেমতো মেডেল পাবৰ কাৰণে চেষ্টা থাকিব নিশ্চয় অভিয়াছলি ছাৰ যিসকল নৱপ্ৰজন্মৰ খেলুৱৈ আছে উদিত খেলুৱৈ আছে তেখেতসকলৰ উদ্দেশ্যে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিবা নেকি তুমি ছাৰ প্ৰেক্টিছ কৰিব লাগিব হাৰ্ড ৱৰ্ক কৰিব লাগিব লগত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব ডিচিপ্লিন মেইনটেইন কৰিব লাগিব আৰু বডি লেংগুৱেজ মেটাৰ কৰে ছাৰ বডি লেংগুৱেজ ফেন্সিং ইজ এ গেম লাইক বডি লেংগুৱেজ এণ্ড লাইক নিজকে অবজাৰ্ভ কৰিব লাগিব নিজৰ ওপৰত ধ্যান দিব লাগিব বেলেগক চাই লাভ নাই নিজৰ ওপৰত অবজাৰ্ভ কৰিব লাগিব তেতিয়াহে লাইক আমি আগত বাঢ়িব পাৰিম এইটো মোৰ এক্সপিৰিয়েঞ্চ আৰু অলপ টেকনিকেলি কথা অলপমান ক'বা নেকি যে এনেই সাধাৰণ লোকৰ কাৰণে মানে কিমান ধৰণৰ মিনিটৰ গেম হয় কি ইভেণ্টৰ খেলা থাকে অলপমান যদি টেকনিকেল কথা আহিলে অলপ চমুকৈ কোৱা অ'কে ফেন্সিঙত টোটেল 48 মেডেল থাকে তাৰপিছত ফেন্সিঙত 3টা ইভেণ্ট আছে ফইল ইপি চেভাৰ তো মই খেলোঁ ফইলৰ মই কৈ আছোঁ ফইলৰ আপোনাৰ ফাৰ্ষ্ট হয় পুল হয় 5 পইণ্টৰ তাতে আপোনাৰ চব ষ্টেটৰ পৰা এটা প্লেয়াৰ থাকিব তো 7জন থাকিব 7টা ষ্টেট তো পুল হ'ব 5 পইণ্ট চবৰ লগত খেলিব তাৰপিছত পুলত আপোনাৰ কোনে হাৰিলে জিকিলে সেইটো পইণ্ট কাউণ্ট হৈ কিনে ৰেংকিং বনিব 1 to 7 তাৰপিছত 1 to 7ৰ পিছত এলিমিনেশ্যন ৰাউণ্ড হয় এলিমিনেশ্যন ৰাউণ্ডৰ 15 পইণ্টৰ হয় 9 মিনিট 3 মিনিট হোৱাৰ পিছত 1 মিনিট ব্ৰেক 3 মিনিট হোৱাৰ পিছত 1 মিনিট ব্ৰেক এনেকৈ কৰি 9 মিনিটৰ গেম হয় তাতে আপোনাৰ 15 পইণ্ট যোনে 15 পইণ্ট আগত লয় তেখেতে জিতি যায় আৰু নেক্সট ৰাউণ্ডৰ কাৰণে কোৱালিফাই হৈ যায় তো আপুনি ভাবক টোটেল 40 প্লেয়াৰৰ পৰা পুল 7টাকৈ আপুনি ভাবক 5টা পুলৰ পৰা 2টা এলিমিনেট হ'ব আৰু 4টা কোৱালিফাই কৰিব এলিমিনেশ্যন ৰাউণ্ড আপুনি ভাবক টপ 32 পৰা ষ্টাৰ্ট হ'ল তো ফাৰ্ষ্ট বাউট 1 আৰু যাৰ ৰেংকিং 32 তাৰ লগত বাউট হ'ব সেনেকৈ জিকি কেনে টপ 16 যাব টপ 16ৰ পৰা 8 যাব 8ৰ পৰা ছেমিৰ পৰা ফাইনেল
তো আমি ফৰ এক্সাম্পল আমি যদি নেশ্যনেল খেলোঁ ৰাতিপুৱা 8টা বজাত গেম ষ্টাৰ্ট হয় তো আমি গধূলি 5টা বজাত যাই কিনে ফাইনেল খেলোঁ আৰু খেলাৰ আগমুহূৰ্তত বা তোমালোকে কিনে ধৰণৰ ডায়েট মেইনটেইন কৰিব লগা হয় লাইক আমি বেছি কাফ ইনটেক কৰোঁ এনাৰ্জি লাগে কিউকি আমি পূৰা দিনভৰ খেলিব লাগে তো আমি কাফ ইনটেক কৰোঁ বেছি কাফ এণ্ড লিকুইড আইটেম লাইক ইলেক্ট্ৰল লাইক আপোনাৰ জুচ সেইবিলাক আমি খাওঁ যে বডিটো টাইট নহওক আৰু টাইটনেছ নাই আৰু ক্ৰেম নাই সেইকাৰণে এইটো মেইনটেইন কৰোঁ ফেন্সিঙত বহুখিনি স্কোপ আছে গতিকে কেনেকুৱা ধৰণৰ স্কোপ তুমি দেখা পাইছা বা অলিম্পিক পৰ্যায়লৈকে যিহেতু আছে গতিকে কিবা ক'ব বিচাৰিবা নেকি লাইক স্ক'প আপোনাৰ ফেন্সিঙত বহুত স্ক'প আছে এতিয়া ডিফাৰেণ্ট পেৰামিলিটাৰী ফ'ৰ্চত ফেন্সিং এড হ'ল তো ভেকেঞ্চি খালী হ'ল তো সেইবিলাক আপোনাৰ অপৰচুনিটি আছে যোনে মেডেল ল'ব ছিট পাব জব লগালগ আপোনাৰ ফিজিকেলো দিব নালাগে এক্সামো দিব নালাগে ডাইৰেক্ট অনলি ডকুমেণ্ট দেখাও তাৰপিছত মেডিকেল হ'ব যদি আপোনাৰ আৰু পাৰফৰ্মেঞ্চ ভাল আছে ডাইৰেক্ট ছিলেকশ্যন আৰু তুমি কাক ফ'ল' কৰা ইণ্টাৰনেশ্যনেল বা নেশ্যনেল খেলুৱৈ কাক ফ'ল' কৰা তুমি মই বিয়াংকি ফ'ল' কৰোঁ তেখেতে ইটালিয়ান ফেন্সাৰ হয় তেখেতে ৰিচেণ্টলি গ্ৰেণ্ড পিকত গ'ল্ড মেডেল মাৰিলে তেখেতৰ গেম চাই মোৰ ইমান ভাল লাগে ন মুভমেণ্ট তাৰ প'শ্চাৰ দেন তেখেতৰ টাইমিং লাইক বহুত টেকটিকেল খেলে নিশ্চয়কৈ তুমি বহুখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ যিহেতু তোমাৰো খেল আছে আমি বেছি সময় নলওঁ গতিকে ইমান তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ ছাৰ চবকে নমস্কাৰ কৰিছোঁ আৰু মই এইটো ভাবোঁ কি চবে আহি ফেন্সিঙত জইন কৰে আৰু এইটো গেমটো খেলে কিউকি অপৰচুনিটি বহুত আছে যদি আপুনি ইয়াতে ভাল খেলি মেডেল মাৰে তো আপুনি বহুত ভাল চেণ্টাৰত ছিট পাব আৰু যিখিনি এক্সপেঞ্চেছ সেইখিনি চব পাব মই হাই পাৰফৰ্মেঞ্চ জইন কৰা এটাই উদ্দেশ্য কি সিহঁতে মোক ফৰেইন এক্সপ'জাৰ পঠোৱা যদি মই মেডেলিষ্ট হওঁ মোক ফৰেইন এক্সপ'জাৰ পঠাব ইটলি 2-3 মাহ ট্ৰেইনিং এইটো সিহঁতৰ অ'ন এক্সপেঞ্চ মোৰ এক্সপেঞ্চ নহয় সিহঁতে স্পনচাৰ কৰিব সেইটো কাৰণে আপুনি কষ্ট কৰিব যদি মেডেল মাৰে নেশ্যনেলত তো ভাল চেণ্টাৰ ছিলেক্ট কৰি কিনে লৈ যাব আৰু লাইভ বনাই দিব ছাৰ নিশ্চয়কৈ এয়া আছিল ৰাজীৱ বড়ো আন্তঃৰাষ্ট্ৰীয় ফেন্সাৰ তেখেতে শেহতীয়াভাৱে BSF প্ৰতিনিধিত্ব কৰি অল ইণ্ডিয়া পুলিচ গেমছত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আমি তেখেতৰ কেৰিয়াৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম আৰু লগতে তেখেতৰ যিখিনি সপোন আছে অলিম্পিকৰ সপোন আছে ৱৰ্ল্ড পুলিচ গেমছৰ সপোন আছে আগন্তুক গেমসমূহত তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ জু ৰোড গুৱাহাটী